এই মুহূৰ্তত নিউজ 24 অসমৰ দৰ্শকসকলক জনাই আছো এটা বিগ ব্ৰেকিং নিউজ কলিয়াবৰ ৰেকা পাহাৰত গাঞ্জাসহ দুজনক আটক ৰাইজে খেদি কৰায়ত্ব কৰা দুই গাঞ্জা ব্যৱসায়ীক কৰায়ত্ব কৰা দুই গাঞ্জা ব্যৱসায়ী সামগুৰি থানাৰ অন্তৰ্গত শিৱস্থানৰ মিৰাজুল ইছলাম আৰু ডিজুবস্তিৰ ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে AS02AN9981 নম্বৰৰ বাইকেৰে প্ৰায় 800 গ্ৰাম ওজনৰ গাঞ্জাখিনি বিক্ৰী কৰিবলৈ আনতেই কৰায়ত্ব কৰে স্থানীয় লোকে উত্তম মাধ্যম হোজাই হালনা আৰক্ষীক গতাই দিয়ে আনহাতেৰে স্থানীয় লোকে দুই ড্ৰাগছ সেৱনকাৰীকো আৰক্ষীক গতাই দিয়ে ড্ৰাগছ সেৱনকাৰী দুজন লাংখাঙৰ ৰাহুল কলিতা আৰু ৰকিব হৈছে পুনৰবাৰ জনাইছো এই মুহূৰ্তত কলিয়াবৰ ৰেকা পাহাৰত গাঞ্জাসহ দুজনক আটক আৰক্ষীৰ ৰাইজে খেদি কৰায়ত্ব কৰে দুই গাঞ্জা ব্যৱসায়ীক কৰায়ত্ব কৰা দুই গাঞ্জা ব্যৱসায়ী সামগুৰি থানাৰ অন্তৰ্গত শিৱস্থানৰ মিৰাজুল ইছলাম আৰু ডিজুবস্তিৰ ছফিকুল ইছলাম AS02AN9981 নম্বৰৰ বাইকেৰে প্ৰায় 800 গ্ৰাম ওজনৰ গাঞ্জাখিনি বিক্ৰী কৰিবলৈ আনোতেই কৰায়ত্ব কৰে স্থানীয় লোকে উত্তম মাধ্যম হোজাই হালনা আৰক্ষীক গতাই দিয়ে আনহাতে স্থানীয় লোকে দুই ড্ৰাগছ সেৱনকাৰীকো আৰক্ষীক গতাই দিয়ে ড্ৰাগছ সেৱনকাৰী দুজন লাংখাঙৰ ৰাহুল কলিতা আৰু ৰকিব হৈছে কলিয়াবৰ পৰা কৃষ্ণকুৰিৰ ৰিপৰ্ট নিউজ 24 অসম কি হৈছিল ঘটনাটো প্ৰথমত দুটা ডাক্তৰ ধৰিলো পিছত দুটা বাং বেপাৰী ধৰি পুলিচক চমজাই দিছোঁ এতিয়া পুলিচে কি একশ্যন লয় আমি চাম ভাং লৈ আহিছিল চাৰি পেকেট ভাং পাইছোঁ দুটা ল'ৰা এটা পালচাৰ পাইছোঁ কোন আৰক্ষী পিছত চালনা আৰক্ষীক চমজাই দিছোঁ কি ব্যৱস্থা হয় বিহুত ব্যৱস্থা নল'লে পৰৱৰ্তী আমি ভাঙৰ বেপাৰটো আগতেও চলি আহিছে আগৰ পৰা চলি আছে গম পাওঁ কিন্তু ধৰিব নোৱাৰোঁ আজি ক'ত এইটো কোন জেগা এটা পাৰ আৰু ডাক্তৰ দুটা ধৰিছোঁ ডাক্তৰকেইটাও চমজাই দিছোঁ পুলিচক